নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ 2025 বৰ্ষৰ বাবে বৃশ্চিক ৰাশিৰ আৰ্থিক ৰাশিফল। আৰ্থিক দিশত বৃশ্চিক ৰাশিৰ ব্যক্তিসকল সাধাৰণতে নিজৰ সিদ্ধান্তৰ ক্ষেত্ৰত কৌশলগত আৰু বিশ্লেষণাত্মক মানসিকতাৰে লয়। আপুনি সাধাৰণতে আপোনাৰ বিত্তীয় বিষয়ে আলোচনা নকৰে আৰু যথেষ্ট গোপনীয়তা ৰক্ষা কৰি চলে। আপুনি ধন খৰচ আৰু বিনিয়োগৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল'ব পাৰে। আপুনি সাধাৰণতে যিকোনো ৰিস্ক নলয় আৰু আপোনাৰ ধন আৱেগিকভাৱে খৰচ নকৰে। বৃশ্চিক ৰাশিৰ আৰ্থিক ৰাশিফল অনুসৰি এই বছৰৰ বৃশ্চিক ৰাশিৰ লোকৰ বাবে অতি সন্তোষজনক হ'ব। আৰ্থিক লাভ আৰু সম্পদ সঞ্চয়ৰ ক্ষেত্ৰত বছৰৰ প্ৰথমাৰ্ধ আকৰ্ষণীয়। বছৰৰ দ্বিতীয়াৰ্ধত কিছু খৰচৰ ইংগিত পোৱা যায় যদিও কোনো অসুবিধাজনক কথা আপোনাৰ বাবে সৃষ্টি নহয়। যদি আপুনি কৰ্মৰত তেন্তে এই বছৰ আপোনাৰ দৰমহা যথেষ্ট বৃদ্ধি পাব পাৰে, লগতে ভাল বোনাছো লাভ কৰিব পাৰে। আপুনি আৰ্থিকভাৱে অধিক সুৰক্ষিত অনুভৱ কৰিব। টকাৰ অভাৱৰ লগত জড়িত যিকোনো সমস্যা নাইকিয়া হৈ যাব। জীৱনত স্থগিত হৈ থকা কামবোৰত আপুনি ধন খৰচ কৰিব পাৰিব। বিলাসী ভ্ৰমণ কৰিব পাৰে আৰু আপোনাৰ জীৱনৰ মান যথেষ্ট উন্নত হ'ব। যদি আপুনি এজন ব্যৱসায়ী তেন্তে বছৰৰ প্ৰথমাৰ্ধত লাভৰ সম্ভাৱনা আছে আৰু ব্যৱসায়ে এটা ভাল গতি লাভ কৰিব। বছৰৰ এই সময়খিনি ঋণ লোৱা বা ঋণ পৰিশোধৰ বাবে উপযোগী হ'ব। আপোনাৰ ব্যৱসায়িক ভ্ৰমণ লাভজনক হ'ব আৰু আপুনি অধিক ধন উপাৰ্জন কৰিব পাৰিব। বছৰৰ দ্বিতীয়াৰ্ধই আপোনাৰ ব্যয় আৰু ধন সঞ্চয়ৰ ইংগিত পোৱা গৈছে। কিছু খৰচ হ'ব পাৰে, কিন্তু আৰ্থিক স্থিতিশীলতাৰ বাবে আপুনি সহজেই সেইবোৰৰ সৈতে মোকাবিলা কৰিব পাৰিব। আপোনাৰ খৰচ স্বাস্থ্যজনিত কাৰণতো হ'ব পাৰে, কিন্তু এইটো আপোনাৰ বাবে কোনো সমস্যা নহ'ব। বছৰৰ দ্বিতীয়াৰ্ধত ধন ধাৰে দিবলৈ ভাল সময়, কিন্তু কেৱল বিশ্বাস কৰিব পৰা কোনোবা এজনকে পাৰিলে দিব। যদিহে আপোনাৰ বেংকৰ ঋণ প্ৰথম অৱস্থাত নাকচ হয়, তেন্তে বছৰৰ দ্বিতীয়াৰ্ধত অনুমোদন পোৱাৰ সম্ভাৱনা আছে। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত বছৰৰ প্ৰথমাৰ্ধ অনুকূল দেখা গৈছে। ইজনে সিজনৰ সহায়ত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ আৰু অধিক দ্ৰুতগতিত বৃদ্ধি পাব। বছৰৰ দ্বিতীয়াৰ্ধত অংশীদাৰীসকলৰ মাজত কিছু মতভেদ আহিব পাৰে, কিন্তু সঠিক যোগাযোগ আৰু কিছু নীতি নিয়মৰ সাল সলনিৰ দ্বাৰা সকলো সমাধান হ'ব। যদি আপুনি কৰ্মৰত তেন্তে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহ আপোনাৰ ধন সম্পৰ্কীয় বিষয়ৰ বাবে অতি উপকাৰী। যদি আপুনি নিজাকৈ ব্যৱসায় চলায় তেন্তে জানুৱাৰী আৰু মে' মাহটোৱেই হ'ব সৰ্বোত্তম। বিনিয়োগৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহ যথেষ্ট লাভজনক হ'ব পাৰে।